এয়া আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ ৭খন জিলাৰ ৪৫,০০০তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও চিৰাং নলবাৰীকে ধৰি মুঠ ৭খন জিলাৰ ১৪টা ৰাজহ চক্ৰৰ ২৫৭খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই চিচি বৰগাঁও গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ ১৭৬খন গাঁও ক্ষতিগ্ৰস্ত হৈছে বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় ১২,০০০ লোকৰ বাবে ৯টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ ২০খন গাঁও লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ ১৫খন গাঁও প্লাবিত হৈছে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে টোল ফ্ৰী নম্বৰকেইটা হ'ল ১০৭৭ আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373231294 আৰু 037324501000 ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৬টা এনিমেল কৰিডৰত অত্যাধুনিক সেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে এই পথছোৱাৰে ৪০ কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে শিৱসাগৰ জিলাৰ দিচাংমুখ অফলা সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ'পেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব ইফালে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা ৯ বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে ফেৰী ঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ ৩গৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে বিমান বন্দৰটোৰ ২ নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন ACS বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা ২৬ জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমান বন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মীয়াভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমান বন্দৰ কৰ্তৃপক্ষক দাবী জনায় শিৱসাগৰ জিলাৰ ডিমৌৰ পালেঙি এৰালতলী গাঁৱত কালি সন্ধিয়া বাঘৰ আক্ৰমণত অচ্যুত চাংমাই নামৰ এজন লোক গুৰুতৰভাৱে আহত হয় জানিব পৰা মতে আনদিনাৰ দৰে গাঁৱৰ পথেৰে খোজকাঢ়ি থকা অৱস্থাত পথৰ দাঁতিৰ পৰা হঠাতে জঁপিয়াই বাঘটোৱে তেওঁক আক্ৰমণ কৰে এই আক্ৰমণত অচ্যুত চাংমাইৰ মুখমণ্ডল হাত ভৰি আৰু শৰীৰৰ বিভিন্ন অংশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আক্ৰমণৰ সময়ত শ্ৰী চাংমাইৰ চিঞৰ বাখৰ শুনাৰ পাছতে স্থানীয় মানুহ আহি ঘটনাস্থলীত গোট খোৱাৰ সময়তে বাঘটো আঁতৰি যায় আঘাতপ্ৰাপ্ত চাংমাইক ডিমৌ আদৰ্শ চিকিৎসালয়লৈ
নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় আমাৰ এতিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব